মানে মোৰ মিছেছ আপোনাৰ মোৰ লগৰটো ঘৰত ফুৰিব পঠাইছিলোঁ আজি প্ৰায় 10-15 দিন হ'ল। ময়ো বিশেষ কামত বাহিৰত আছিলোঁ। আজি মই 3 দিন আগত আহিলোঁ তেওঁলোকৰ ঘৰত। আহি আমি এটা প্লেনিং আছিলে যে ইয়াতে আমি মাটি অকণ লৈ কিনে মানে ঘৰ বাৰী ইয়াতে ষ্টাৰ্ট কৰিম। মই আৰু মোৰ বন্ধু খেলিব গ'লোঁ আবেলি টাইমত আজি। খেলিব যাওঁতে ঠিক 4:30 বজাত ফোন আহিছে। মোৰ ভণ্টিয়ে মোলৈ ফোন মাৰিলে যে তোৰ মিছেছ নাইকিয়া, অলপ ওলাই গৈছিলে, এতিয়ালৈকে অহা নাই। তো বিচাৰ খোচাৰ কৰিলোঁ, তাই কোনো ধৰণৰ মানে আমি সিদ্ধান্ত মানে একো নাপালোঁ, সন্ধানেই নাপালোঁ। সন্ধান নোপোৱাত থানাত FIR কৰিছোঁ মই, আৰু আপোনালোকৰ পৰা কিছু মানে হেল্প বিচাৰিছোঁ যাতে তাইক মই পাওঁ, যাতে কোনো দৃষ্টিগত মানে ধৰক বেয়া মানুহৰ হাতত যাতে তাই নপৰে। অতি সোনকালে মই তেখেতক মানে তাইক চাবিনা বেগম। মোৰ প্ৰপাৰ হৈ গ'ল আপোনাৰ তেজপুৰ পৰুৱা। ইয়াত আপোনাৰ সামগ্ৰী আহিছিলোঁ ফুৰিবলৈ। হয়, তাৰপিছত নোহোৱা হ'ল। নাই তেনেকুৱা একো সম্পৰ্ক নাই কাৰো লগত। তেনেকুৱা একো ধৰক মানে বেয়া কেৰেক্টাৰৰ একো নাই। তাই অকণমান খালি মানে ধৰক মেণ্টেলি অলপমান মানে অলপ হেৰি আছে আৰু মানসিকভাৱে অলপমান মানে হেৰি আৰু বেলেগ আদাৰ একো প্ৰব্লেম নাই। FIR দিলোঁ মই আপোনাৰ চামগুৰি থানাত দিছোঁ।